মহোদয় আপুনি নিজে আহি পেলাই তদন্ত কৰক। আমি এইখিনিৰ বাসিন্দাৰ, আমি এই অসমৰ বাসিন্দাৰ। আপুনি তদন্ত কৰি পেলাই আমাক যিকোনো এটা সংস্থা দিয়ক, নহ'লে আপুনি গুলিয়াই মাৰক। আমাৰ আৰু কোনো যাবলৈ উপায় নাই। লখিমপুৰ জিলাৰ পাব সংৰক্ষিত বনাঞ্চল, মানে আমি যাক পাব ৰিজাৰ্ভ বুলি গম পাওঁ, ইয়াত 3 বছৰমান আগত 2022 চনতে ইয়াত উচ্ছেদ হৈছিলে। আৰু সেই মানুহখিনিক লখিমপুৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে এটা নিৰ্দিষ্ট ঠাই বাছি দিছিলে ইয়াত শিবিৰ কৰি থাকিবৰ কাৰণে। বৰ্তমান সময়ত আকৌ সেই মানুহখিনিকে অবৈধ দখলকাৰী হিচাপে জাননী প্ৰেৰণ কৰা হৈছে এই শিবিৰত থকা মানুহখিনিক যে এইখিনি উচ্ছেদ কৰা হ'ব, খালী কৰিব লাগে 15 দিনৰ ভিতৰত। কেনেকুৱা 43 ঘৰ মানুহ আছে ইয়াত। এই মানুহখিনিক অবৈধভাৱে দখল কৰিছে বুলি ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে। কিমানখিনি কাণ্ড জ্ঞান নথকা আৰু নাটক কৰি থকা দেখা পৰিলক্ষিত হৈছে যে যিবিলাক মানুহক প্ৰশাসনে আৰু অসম চৰকাৰে ইয়াত বহিবলৈ দিছিলে উচ্ছেদ হোৱাৰ পিছত, যে এই মানুহখিনি ইয়াত থাকি মেলি ইয়াত মানে শিবিৰ পাতি থাকিবৰ কাৰণে দিয়া হৈছিলে, সেই সময়ত সুমিত ছাত্ৰামন আমাৰ জিলা আয়ুক্তৰ দ্বাৰা ইয়াত দিয়া হৈছিলে। সেই মানুহখিনিক এতিয়া অবৈধ দখলকাৰী বুলি ইয়াত মানে পুনৰ উল্লেখ কৰি নোটিছ প্ৰেৰণ কৰিছে উচ্ছেদ কৰিবৰ কাৰণে। যি চৰকাৰে ইয়াত বহাইছিলে, এইটো DFOৰ ফালৰ পৰা কৰা হৈছে, লখিমপুৰ হেড অফিচৰ DFOৰ ফালৰ পৰা কৰা হৈছে। ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে অবৈধভাৱে দখল কৰিছে বুলি। ইয়াত অসম চৰকাৰ আৰু জিলা প্ৰশাসনে মানে ইয়াত ঠাই বাছি দি পেলাই ইয়াত শিবিৰ পাতি থাকিবলৈ কাৰণে দিয়া হৈছিলে। এই মানুহখিনি 200 ঘৰৰ ওপৰত মানুহ আছিলে, তাৰ পৰা 43 ঘৰ মানুহ ইয়াত বহিবলৈ দিয়া হৈছিলে, যিখিনি লেণ্ডলেছ আছিলে। সেই মানুহখিনি এতিয়া ক'ত যাব? সেই মানুহখিনিৰ লগত মানে ফুটবল খেলাৰ দৰে খেলা কৰা হৈ আছে। যিবিলাক মানুহ আজি 3 বছৰ আগৰ পৰাই ইয়াত শিবিৰ পাতি থাকিব দিয়া হৈছিলে, সেই মানুহখিনিক এতিয়া উচ্ছেদ কৰিবৰ কাৰণে আকৌ যি ষড়যন্ত্ৰ মুছলমান মানুহৰ নামত যি ষড়যন্ত্ৰ কৰা হৈ আছে এই বিজেপি গভৰ্ণমেণ্টৰ দ্বাৰা শোষণ কৰা হৈছে, এই মানুহখিনি অন্ন বস্ত্ৰ বাসস্থানৰ যি অধিকাৰ আছে ইয়াৰ পৰা বঞ্চিত কৰা হৈছে। এই মানুহখিনিক অনতিপলমে অসম চৰকাৰে বেলেগ স্থানান্তৰ কৰি পেলাই ইয়াৰ পৰা যদি উচ্ছেদ কৰিব লাগে, অন্য স্থানত মাটি দি পেলাই তাত বসবাস কৰিবৰ কাৰণে উপযুক্ত মাটি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ আমচুৰ ফালৰ পৰা। মুখ্যমন্ত্ৰীয়ে কৈ আছে যে উচ্ছেদ কৰা লোকসকলক আচলতে ভূমি প্ৰদান কৰি আছে, এই ক্ষেত্ৰত কি ক'ব? ইয়াততো তেনেকুৱা দেখা নাই। হয়, মুখ্যমন্ত্ৰী সাহেবে যদিও কৈ আছে যে উচ্ছেদ কৰা মানুহক ভূমি প্ৰদান কৰা হ'ব বা হৈ আছে, কিন্তু ইয়াতো আমাক কৈছিলে 3 বছৰ আগত যে ভূমি প্ৰদান কৰা হ'ব। আৰু সেইমতে আমাৰ DC আৰু চাৰ্কুল অফিচাৰসকলে বিভিন্ন ঠাইত মাটি দেখিছিলে এই মানুহখিনিক শ্বিফ্ট কৰিবৰ কাৰণে আৰু ভূমি দিয়াৰ কাৰণে। সেই সময়ত বাৰিষাৰ বতৰ থকাৰ কাৰণে মাটি উপযুক্ত বাসস্থানৰ কাৰণে মাটি উপযুক্ত নথকাৰ কাৰণে সেই সময়ত মাটি দিব পৰা নাছিলে। পৰৱৰ্তী সময়ত দিম বুলি কৈ পেলাইও মানুহবিলাকক ইয়াত ৰাখিছে। এতিয়া আকৌ ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে নোটিছ প্ৰেৰণ কৰিছে। এইটো এটা ঘৃণনীয় আৰু নিন্দনীয় কাম। এইটো অসম চৰকাৰে এটা ৰাজনৈতিক ষড়যন্ত্ৰ, মানে 2026ৰ ৰাজনীতি পাৰ কৰিবৰ কাৰণে খালি যি টি ঠাইত মুছলমান মানুহ দেখিলেই অবৈধভাৱে সোমাইছে বুলি, অবৈধ দখলকাৰী বুলি নানান ধৰণৰ মন্তব্য কৰি পেলাই এটা ৰাজনৈতিক সেন্সেশ্যন ক্ৰিয়েট কৰাৰ চেষ্টা কৰি আছে।